নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ ওয়েলকাম কৰিছো আজিৰ এই ভিডিঅটো হৈছে মহিলাসকলৰ বাবে যিসকল মহিলাই ঘৰুৱা সমস্যাই হওক বা চাকৰিৰ সূত্ৰে নিজৰ বডিটোক সময় দিব নোৱাৰে যাৰ বাবে বিভিন্ন ধৰণৰ বিহে দেখা দিছে এই বিহবোৰৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আজি মই কেইটামান আপোনালোকৰ মাজলৈ খুব সহজ যোগা লৈ আহিছো 30 মিনিটছ কৰিলে আপোনালোকে খুব ভাল এটা ৰিজাল্ট পাব আহক তেন্তে যোগা গীতা আৰম্ভ কৰি দিও আপোনালোকৰ যদি হাতৰ গাঁঠিবোৰৰ বিষ আছে মানে জয়েন্ট পেইন আছে তেতিয়াহলে আপোনালোকে কৰিব পাৰিব এটো এক্সাৰসাইজ ফাৰ্স্ট আপোনালোকে হাতখন এনেদৰে লব মেলি লৈ এবাৰ ৰাইট সাইডে বেন্ড কৰিব এবাৰ লেফট সাইডে বেন্ড কৰিব এবাৰ ৰাইট সাইডে কৰিব এবাৰ লেফট সাইডে কৰিব এনেদৰে 10 টাইমছ কৰাৰ পাছত লাহে লাহে হাতখন মুঠিয়াই লব মুঠিয়াই লৈ সেম টাইপত ৰাইট সাইড লেফট সাইড ৰাইট সাইড লেফট সাইড তেনেদৰে 10 টাইমছ কৰিব ফাৰ্স্ট ভৰিখন অকমান গেপ কৰিব তাৰ পাছত হাতখন এনেদৰে নরমাল কৰিব নরমালকে লৈ লব নরমালকে লোৱাৰ পিছত এনেদৰে ওপৰলে দাঙি এনেকে দৰে হাতখন লগাই দিব সেম লাহে লাহে ডাউন কৰিব সেম পজিশনত ৰাখিব আৰু উশাহটো নরমালকে লৈ থাকিব এনেদৰে কৰাৰ ফলত আপোনাৰ হাতৰ যি পেইন আছে সেই পেইনবোৰ ৰিলিফ পাব হাতৰ লগতে আজিকালি খুব বেছি ডিঙিৰ বিহু আৰম্ভ হৈছে বহুত মানুহৰে ডিঙিৰ বিহ হোৱা দেখা পোৱা যায় ডিঙি বিষ নাইকিয়া কৰিবৰ কাৰণে আপুনি ফাৰ্স্ট হাত দুখন এনেদৰে কঁকালত ৰাখিব আৰু মুটো এবাৰ এটো সাইড নরমাল কৰিব আৰু উশাহটো নরমালি লৈ থাকিব এনেদৰে 20 টাইমছ কৰিলে আপোনাৰ যি ডিঙিৰ বিষ আছে হেয়া ৰিলিফ পাব এটো হৈছে ফাৰ্স্ট ডিঙিৰ বিষৰ কাৰণে নেক্সট কৰিব হাতটো সেম পজিশনতে ৰাখিব এবাৰ মূৰটো তললে কৰিব আৰু এবাৰ মূৰটো ওপৰলে কৰিব এটো হৈছে ডিঙিৰ বিষৰ সেকেন্ড যোগা আৰু থাৰ্ডটো হৈছে সেম এনেদৰে কৰিব বেন্ড কৰিব বেকলে নিব নেক্সট সাইডলে আনিব নেক্সট তললে আনিব মানে ডিঙিটো এটা সাইডৰ পৰা এনেদৰে নরমালি ৰাউন্ড কৰিব নেক্সট অপোজিট সাইডৰ পৰা আনিব এনেদৰে যদি 20 টাইমছ কৰে খুব সোনকালে আপুনি ডিঙিৰ যি বিষ আছে হেতু ৰিলিফ পাব নেক্সট হৈছে নেক্সট হাতৰ জয়েন্টৰ কাৰণে এই এক্সাৰসাইজটো খুব ভাল
এনেদৰে 20 টাইমছ কৰিলে হাতৰ যি আপোনাৰ বিষ আছে সেই বিষবিলাক নাইকিয়া হ'ব সোনকালে আশা কৰিছো ভিডিঅটো চাই আপোনালোকে ভাল পাইছে যদি ভিডিঅটো ভাল পাইছে তেন্তে আপোনালোকৰ লগৰ যিসকলৰ বিষ বেমাৰ আছে তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব আৰু সকলো সুস্থ থাকক আকৌ এটা নতুন ভিডিঅ লৈ আপোনালোকৰ মাজলৈ আহি থাকিম সকলো সুস্থ থাকক ভালে থাকক